যে প্ৰজেকশ্যন কৰি আছোঁ এতিয়া ফৰ এক্সাম্পল কালি আমি 10,000 20,000 30,000 50,000 লোকে ঘৰ দিম এইটো আমি লৈছিলোঁ বা টিন দিম টিন আড়াই বান টিন 3 বান টিন দিলে এটা ঘৰ হৈ যাব টয়লেট হৈ যাব আমি বহুত ইঞ্জিনিয়াৰৰ পৰা হিচাপ লৈছোঁ 50,000 কৰি আমি দি দিওঁ এটা ঘৰ 10,000 11,000 12,000 কৰি পৰিব আপোনালোকে হিচাপ কৰক তাৰপিছত আমি মেখেলা দি আছোঁ 5 লাখ মেখেলা আমাৰ মা বহিনক আমি দিম এইটো আমি দিয়া আৰম্ভ কৰি দিছোঁ ষ্টেনচিল যে বৰ্তন চুলা খানা পানী এইসব বস্তু এইটোও দি আছোঁ আমি কমচে কম নহ'লে 50,000 যদি হয় মতলব 50 ঘৰে পাইলোঁ 50,000 ঘৰে পাব এইসব বস্তু আমি কৰি আছোঁ আৰু ল'ৰা ছোৱালী যিসকলে স্কুলত যাব স্কুলৰ কাৰণেতো মই আগেই কৈ দিছিলোঁ 50 লাখ টকা 1 কোটি টকা আমি দিম এতিয়া যেতিয়ালৈকে স্কুল নাযায় 15 আগষ্টৰ আগে স্কুল আৰম্ভ নহ'ব চিফ মিনিষ্টাৰে কৈছে মতলব তাৰপিছত আৰম্ভ এইসব দিনত এই ল'ৰা ছোৱালী কি পিন্ধি কৰিব পেণ্ট লাগে শাৰ্ট লাগে টি শাৰ্ট লাগে জিন্স লাগে আমি সেইটো কমচে কম 50 লাখ ল'ৰা ছোৱালীক আমি এইটো দিম এইটো আমি প্ৰগ্ৰাম লৈছোঁ স্যাৰ বিশেষকৈ এই বানপানীৰ পিছৰ সমস্যাটো দৰ্শককৈ ডাঙৰ মেডিকেল ইছ্যুটো স্যাৰ বিভিন্ন বেমাৰৰ প্ৰাদুৰ্ভাৱ ঘটিব তাত এই ক্ষেত্ৰত কি কৈছে এই ক্ষেত্ৰত আজি 20 দিন হৈ গ'ল আমাৰ মেডিকেল টিম তাত ঘূৰাই আছে কোনো টিমত 10 জন কোনো টিম এনে আমাৰ ডক্টৰ প্ৰচুৰ আছে আজমল ফাউণ্ডেশ্যনৰ ছুপাৰ 40ৰ পৰা আমাৰ ডক্টৰ এইবাৰ 850 ডক্টৰ ওলাইছে চবে যদি 2 দিন 3 দিন এক দিন কৰি দি দিয়ে তো বহুত দিন হৈ যাব এইটো আমি কৰি আছোঁ এতিয়ালৈকে আমি 3 কোটি টকাৰ অনলি মেডিচিন বিতৰণ কৰিছোঁ ডক্টৰটো আমাৰ আছেই এম্বুলেন্স আছে সব আমি লগাই ৰাখিছোঁ আমি যেটো কৰি আছোঁ আমাৰ কৰি আছোঁ চৰকাৰৰ পৰা আমাৰ ডিমাণ্ড যে আপুনি এইটো পৰ্যাপ্ত হিচাপে আৰু বেছ বঢ়াব লাগে এর মানুহ এতিয়া বেমাৰ পৰিব ঘৰত কেনেকৈ যাব ঘৰত লেতেৰা আছে গাঁত আছে মানুহ কি কৰিব এইটো কাৰণে চৰকাৰে আমাৰ হাত বান্ধি আবেদন চৰকাৰে এইটো চাব নালাগে যে কাক গামছা বেছি দি দিছে মই গামছা বন্দী কৰি দিছোঁ এই মন্তব্যৰ পিছত আমাৰ কোনো না কোনো এজন নেতাই কৈছিল বোলে বদৰুদ্দিন আজমলক মানুহ গামছা দি থাকে নালাগে গামছা এই বিপদৰ টাইমত আমি গামছা নলৈ এই পইচাটো যদি আমি ৰিলিফত দি দিওঁ সেই মানুহবিলাকৰ বহুত কাম আহিব স্যাৰ অন্য এক প্ৰসংগ আহিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।